जुबिन गार्गर मायाबिनी ইপিএল আমি যুবিন বর্ষৰ সহযোগিতা জ্ঞাপন কৰোঁ। আচলতে যুবিন গাৰ্গ নামৰ এই বৃহৎ অনুষ্ঠানটিৰ পিছত শ্ৰদ্ধাঞ্জলি সভাটো দিবলৈ কষ্ট হয় আমাৰ আৰু এটি ফুলাম জাতিৰ ভাষণ যাচিছে এই অপূৰ্বৰ এয়া শ্ৰীযুত ৰথীন্দ্ৰ চৌধুৰী ফুলাম গামোচা আৰু এটি জাপিৰ ভাষণ যাচিছে এয়া অখিল মজুমদাৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনত জিলা নিয়োগ বিনিময় কেন্দ্ৰ নলবাৰীৰ সহযোগত কামৰূপ মহাবিদ্যালয়ত এখন কেৰিয়াৰ সজাগতামূলক সভাৰ আমি আয়োজন কৰা হৈছে। এই সভাৰ উদ্দেশ্য হ'ল আমি আমাৰ উঠি অহা প্ৰজন্ম যিখিনি শিক্ষিত যুৱক যুৱতীখিনিক তেখেতসকলে ভৱিষ্যতে তেওঁলোকৰ পঢ়া শুনা কৰাৰ পিছত তেখেতসকলে নিজৰ কেৰিয়াৰটো কোন দিশত তেখেতসকলে গতি কৰি নিব পাৰে তাৰে আলোচনা কৰিবলৈ আমাৰ এইটো এটা পদক্ষেপ। আজি আমাৰ এই কথাখিনি আলোচনা কৰিবলৈ আমাৰ সমল ব্যক্তি হিচাপত আমি নিমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ পৰাগ কুমাৰ বৰ্মন, তেখেত ডাইৰেক্টৰ চাইল্ড ৱেলফেয়াৰ ষ্টুডেণ্ট ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হয়। তো তেখেতক ভট্টদেৱ ইউনিভাৰ্চিটিৰ তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতৰ যিখিনি জ্ঞানখিনি যাতে ল'ৰা ছোৱালীৰ মাজত তেখেতে বিলাই দিয়ে আৰু কেনেকৈ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিলেও যে ভৱিষ্যতে কেৰিয়াৰ এটা চুজ কৰাত তেওঁলোকৰ অসুবিধাখিনি যাতে দূৰ হয়। আৰু আজিকালি চাওক আমাৰ বহুত ল'ৰা ছোৱালীয়ে আজিকালি AI ৰবটিক্স ইঞ্জিনিয়াৰিং বা ছ'লাৰ তেনেকুৱা টেকন'লজি আহিছে। বহুতৰ সেই সম্যক জ্ঞানটো নথকাৰ বিনিময়ত আমাৰ ল'ৰা ছোৱালীবোৰে চৰকাৰী চাকৰিৰ পিছত দৌৰে, কিন্তু তেওঁলোকে তেনেকুৱা এটা ট্ৰেড বা তেনেকুৱা এটা ছেক্টৰ তেওঁলোকে বাছনি কৰি সেইটো যে তেখেতসকলৰ এটা জীৱিকাৰ পথ উপাৰ্জন কৰিব পাৰে বা নিজৰ লগতে তেখেতসকলে আৰু 10জনক কেনেকৈ জীৱিকা এটা দিব পাৰে সেই কথাখিনি আমি আলোচনা কৰিবলৈ আজি এইটো সভাৰ আয়োজন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।